ৰাজ্য চৰকাৰৰ সৰ্ববৃহৎ সিদ্ধান্ত ৰেচন কাৰ্ডক লৈ বৃহৎ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ তালিকা প্ৰস্তুত কৰিছে ৰাজ্য চৰকাৰে ৰেচন কাৰ্ড কৰ্তন কৰিবলৈ যিকোনো মুহূৰ্ততে প্ৰায় 2 লাখ লোকে তেওঁলোকৰ ৰেচনৰ সা সুবিধাৰ পৰা বঞ্চিত হ'ব ৰেচন কাৰ্ড কৰ্তন কৰা হ'ব প্ৰস্তুত কৰা হৈছে বৃহৎ তালিকা ৰেচন কাৰ্ড কৰ্তন কৰিবলৈ বৃহৎ তালিকা প্ৰস্তুত কৰিছে ৰাজ্য চৰকাৰে আৰু ইতিমধ্যে 35 লাখ হিতাধিকাৰী ৰেচন কাৰ্ড কৰ্তন কৰিছে ৰাজ্য চৰকাৰে যিকোনো মুহূৰ্তত নতুন 2 লাখ হিতাধিকাৰী হেৰুৱাব ৰেচন কাৰ্ড কৰ্তন কৰি প্ৰকৃত হিতাধিকাৰী ৰেচন কাৰ্ড দিয়া যোজা চলাইছে চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে প্ৰায় 10 লাখ হিতাধিকাৰীক নতুনকৈ দিয়া হ'ব ৰেচন কাৰ্ড আৰু 35 লাখ ৰেচন কাৰ্ড পুৰণি ৰেচন কাৰ্ড কৰ্তন কৰা হৈছে আধাৰ লিংক কৰাৰ সময়ত বহু ভুৱা হিতাধিকাৰী আহিছে পোহৰলৈ 35 লাখ ৰেচন কাৰ্ড কৰ্তন কৰাৰ পাছত পুনৰ 2 লাখ ৰেচন কাৰ্ড কৰ্তন কৰিব আৰু সেইসকল হিতাধিকাৰী কৰ্তন কৰা হ'ব ৰেচন কাৰ্ড যিসকল ভুৱা বুলি প্ৰমাণিত হৈছে তেওঁলোকৰ ৰেচন কাৰ্ড কৰ্তন কৰা হ'ব কেন্সাৰ কিডনি হাৰ্ট এটেক ৰোগীৰ বাবে বিশেষ সুবিধা দিব চৰকাৰে ৰেচন কাৰ্ডৰ জৰিয়তে আৰু শীঘ্ৰেই এই সকল ৰোগীক আবেদন কৰাৰ আহ্বান জনাইছে চৰকাৰে পুনৰ 10 লাখ যেহেতু নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰিব আৰু সম্পূৰ্ণ নতুনকৈ 10 লাখ হিতাধিকাৰীৰ বাবে চৰকাৰে প্ৰদান কৰিব ৰেচন কাৰ্ড এফালে নতুন ৰেচন কাৰ্ড দিয়াৰ যুঁজ আৰু আনফালে পুৰণি ৰেচন কাৰ্ড কৰ্তন কৰা হৈছে আগষ্টৰ ভিতৰত প্ৰতিগৰাকী হিতাধিকাৰীয়ে কৰিব পাৰিব আবেদন আৰু নতুন ৰেচন কাৰ্ডৰ বাবে আগষ্টৰ ভিতৰতে আপোনালোকে আবেদন কৰিব লাগিব অফলাইনৰ জৰিয়তে ৰেচন কাৰ্ড হিতাধিকাৰীয়ে চৰকাৰৰ পৰা লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা আৰু চিকিৎসাৰ পৰা বিনামূলীয়া শিক্ষালৈকে লাভ কৰিব ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে ৰেচন কাৰ্ড থাকিলে এডমিশন ফ্ৰী হ'ব ৰাজ্য চৰকাৰে সৰ্ববৃহৎ সিদ্ধান্ত 35 লাখ পুৰণি ৰেচন কাৰ্ড কৰ্তন কৰা হৈছে অযোগ্য হিতাধিকাৰী ৰেচন কাৰ্ড কৰ্তন কৰা হৈছে আৰু নতুনকৈ 2 লাখ কৰ্তন কৰিব যিকোনো মুহূৰ্তত 2 লাখ লোকে ৰেচন কাৰ্ড হেৰুৱাব তেওঁলোকে প্ৰতিমাহে চাউল লাভ নকৰে ৰেচন কাৰ্ডৰ সুবিধা লাভ নকৰে বা চিকিৎসা সেৱা বিনামূলীয়াকৈ